গহপুৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ। কুৰুৱা বস্তি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালক প্ৰবঞ্চনাৰ অভিযোগ ৰেলৱে বিভাগৰ বিৰুদ্ধে। গহপুৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ। আমাৰ যিখিনি ক্ষতিপূৰণ ৰেলৱে বিভাগে দিবই লাগিব, আমাৰ যিখিনি ক্ষতিপূৰণ ৰেলৱে বিভাগে দিবই লাগিব। আজিৰ পৰা কাম আমি বন্ধ কৰিম, ভাইপ আদায় দিলে আজিৰ পৰা কাম আমি বন্ধ কৰিম, ভাইপ আদায় দিলে আজিৰ পৰা কাম আমি বন্ধ কৰিম, ভাইপ আদায় নিদিলে আজিৰ পৰা কাম আমি বন্ধ কৰিম। রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক, রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক, রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক, রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক, রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক, রেলওয়ে বিভাগে আমার প্রাপ্য আদায় দিয়ক, আদায় দিয়ক, আদায় দিয়ক। কুৰুৱা বস্তি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালক প্ৰবঞ্চনাৰ অভিযোগ ৰেলৱে বিভাগৰ বিৰুদ্ধে। উত্তৰ পূব ৰেলৱে গহপুৰ 132 kV বিদ্যুৎ কেন্দ্ৰৰ পৰা গহপুৰ ৰেল ষ্টেচনলৈ নতুনকৈ স্থাপন কৰিবলৈ লোৱা বিদ্যুৎ সংবহন লাইনৰ খুঁটা পৰিয়ালসমূহৰ ম্যাদী পট্টাৰ মাটিত ৰেলৱে বিভাগে কাম চলাই নিছে। কিন্তু ব্যৱহৃত হোৱা মাটিৰ ক্ষতিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্য উত্তৰ পূব ৰেলৱে বিভাগে পৰিয়ালসমূহক সম্পূৰ্ণ আদায় দিয়া নাই, যাৰ বাবে নিজৰ প্ৰাপ্য বিচাৰি ৰেলৱে বিভাগৰ ওচৰত ভাগৰি পৰিছে পৰিয়ালসমূহ। আনফালে টকা আদায় নিদিয়াকৈ সম্পূৰ্ণ কৰিছে প্ৰায় 95% কাম, যাৰ বাবে উপায়ন্তৰ হৈ ৰাইজে ৰেলৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। আৰু ক্ষতিপূৰণ সম্পূৰ্ণ নিদিয়ালৈকে ৰেলৱে বিভাগৰ বাকী থকা কাম বন্ধ কৰি দিছে ৰাইজে। 2023 চনতে আমাৰ ৰেলৱে বিভাগে আমাৰ পৰা মাটি অধিগ্ৰহণৰ এখন পাৰ্মিশ্যন বিচাৰিছিল। আমি সেই পাৰ্মিশ্যন দিলোঁ। পাৰ্মিশ্যন দিয়াৰ পিছত আমাক তেখেতসকলে পইচা দিম বুলি ক'লে, কিন্তু পইচা আজি পৰ্যন্ত তেখেতসকলে দিয়াৰ কোনো হেৰি নাই। 85% প্ৰথমে দিম বুলি ক'লে, সেই পাৰ্চেণ্টৰ কেইঘৰমানক দিলে, কেইঘৰমানক সেইটোও নিদিলে। আৰু এতিয়া 200% দিম বুলি তেওঁলোকে স্বাক্ষৰ কৰি DC অফিচত 10 তাৰিখে সময় লৈ পেলাই আজি 27 তাৰিখ হৈ গ'ল, তেওঁলোকে কোনো পইচাৰ ব্যৱস্থা কৰা নাই। গতিকে আমি সকলো ৰাইজ আজি একগোট হৈ আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু লগতে ইয়াত যিটো 95-90% কাম তেওঁলোকে কৰিলে, আৰু 5% কাম আমি প্ৰাপ্যধন নোপোৱালৈকে আমি কাম কৰিব নিদিওঁ। এয়ে হৈছে আমাৰ ৰাইজৰ সিদ্ধান্ত। আমি সকলো ৰাইজ মিলি এইকাৰণে আমি পথাৰৰ মাজত যে বহি লৈ এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। গহপুৰৰ পৰা অৰবিন্দ নেমাৰৰ ৰিপৰ্ট, অসম টুডে।